নমস্কাৰ অকনিহত মই তোমালোকৰ চিন্ময় বাইদেউ আজি তোমালোকলৈ লৈ আহিছো তোমালোকৰ অকনি গণিত পাঠ্যপুথিৰ দ্বিতীয় অধ্যায় একৰ পৰা নলৈ সংখ্যা ধাৰণাৰ চতুৰ্থটি অংশলৈ এই অংশটিত কি আছেনো চাও আহাচোন এতিয়া তোমালোকৰ এইখন ছবি মনত আছেনে এই যে আমি লিখিবলৈ শিকিছিলো 1 2 3 4 লিখিছিলো যে মনত আছেনে তোমালোকৰ 2 3 4 5 6 7 8 9 মনত আছেনে মনত পৰিছে নিশ্চয় তোমালোকৰ গতিকে ইয়াত মই তোমালোকক এটা কথা বুজাবলৈ বিচাৰিছো হেতু হৈছে যেতিয়া আমি 1 2 3 4 5 6 7 8 লিখো তেতিয়া যিমান আমি তললৈ লিখি যাম সিমান আমাৰ সংখ্যাবোৰ ডাঙৰ হৈ আহিব তাৰ মানে 1 টো সৰু ইয়াৰ ওপৰত ডাঙৰ হৈছে 2 2 ৰ পিছত ডাঙৰ হৈছে 3 3 ৰ পৰা 4 4 ৰ পৰা 5 5 ৰ পৰা 6 7 8 আৰু 9 গতিকে তোমালোকে হয়তো বুজি পাইছাই এতিয়া মই তোমালোক হেতুৱে বুজালো যে একৰ পৰা যেনেকৈ তললৈ গৈ আছো একৰ পৰা পিছত 2 3 4 5 6 7 8 9 যিমান আমি তললৈ গৈ আছো বা যিমান আমি পিছলৈ গৈ আছো সেই সংখ্যাবোৰ ইটুতকৈ হিটু ডাঙৰ হৈ গৈ আছে এতিয়া চাওচোন আহা ইয়াৰ পিছৰ অংশটো ইয়াতে কৈছে ডাঙৰ সংখ্যাটোত ঘেৰ দিও আহা এতিয়া এই যে মই তোমালোকক কৈছিলো একৰ পৰা যিমান পিছলৈ গৈ আছো সিমান সংখ্যাবোৰ ডাঙৰ হৈ গৈ আছে ইয়াত আমি ভালকৈ বুজি পাম ইয়াত চোৱা 6 ৰ পিছত কি আছে 7 আছে গতিকে 7 টো ডাঙৰ সেই কাৰণে এই ৰঙা ঘেৰাটো দিয়া আছে 7 টো ডাঙৰ বুলি ইয়াৰ পিছত আমি পিছৰ সংখ্যা দুটা চাও আহা 2 আৰু 6 আমি সংখ্যা কেইটাটো চিনি পাইছোই এতিয়া 2 ৰ পিছত আছে 6 মানে 2 3 4 5 6 তাৰ মানে 6 টো 2 তকৈ ডাঙৰ হ'ব গতিকে আমি ডাঙৰ সংখ্যাটোত ঘেৰা দিব লাগে আৰু আমি 6ত ঘেৰা দিছো পিছৰ সংখ্যাটো চাও আহচোন ইয়াতে কৈছে 3 3তকৈ আৰু 5 কৈছে আৰু এতিয়া ইয়াত কৈছে 3 আৰু 5 ৰ মাজত ডাঙৰ সংখ্যা কোনটো হ'ব এতিয়া তোমালোকে কোৱাচোন কোনটো ডাঙৰ হ'ব বাৰু হয় 5 সংখ্যাটো ডাঙৰ হ'ব গতিকে আমি এই 5 সংখ্যাটোত ঘেৰা দিছো এতিয়া চোৱাচোন 4 আৰু 9 ৰ মাজত ডাঙৰ সংখ্যা কোনটো হ'ব 9 সংখ্যাটো পাৰিছাই তোমালোকে ইয়াৰ পিছত আমি তিনটা সংখ্যা কৈছে ইয়াত দিছে দেখিছানে ইয়াতে কি দিয়া আছে 5 3 8 এই তিনটা সংখ্যাৰ ভিতৰত সকলোতকৈ ডাঙৰ হৈছে 8 গতিকে সেয়ে ইয়াত তুত ঘেৰা দিছে তাৰ মানে আমি পিছৰ সংখ্যাকিটো তেনেকৈ ডাঙৰ সংখ্যাটোত ঘেৰা দিব লাগিব এতিয়া চোৱা ইয়াত কি কৈছে 4 7 আৰু 5 ইয়াত বাৰু ডাঙৰ সংখ্যা কোনটো হ'ব বাৰু হয় একেবাৰে শেষত 7 আছে এতিয়া এই 7 টো হৈছে 4 5 6 7 7 টো এতিয়া ডাঙৰ সংখ্যা ইয়াৰ পিছৰটো চাও আহা 2 4 6 ইয়াতে ডাঙৰ সংখ্যা কোনটো হ'ব পাৰে বাৰু হয় 6 সংখ্যাটো ডাঙৰ সংখ্যা ইয়াত 1 5 3 ইয়াৰ ভিতৰত ডাঙৰ সংখ্যা কোনটো হ'ব 5 ডাঙৰ সংখ্যা আৰু 5ত আমি ঘেৰা দিছো ইয়াৰ পিছৰটো চাও আহা ইয়াতে কৈছে সৰু সংখ্যাটোত ঘেৰ দিও আহা এতিয়া এই আগৰে অংশটোত কি কৰিছিলো আমি ডাঙৰ সংখ্যাটোত ঘেৰ দিছিলো এতিয়া ইয়াত কৰিব কি লাগে ইয়াত সৰু সংখ্যাটোত ঘেৰ দিব লাগে এতিয়া ইয়াত 5 আৰু 4 ভিতৰৰ সৰু সংখ্যা কোনটো হ'ব বাৰু 4 টো হ'ব আৰু সেয়ে এই 4 টোত ঘেৰা দিছে এতিয়া 2 আৰু 6 ৰ ভিতৰৰ সৰু সংখ্যা কোনটো হ'ব হয় 2 টো সৰু হ'ব সেয়ে আমি 2 টোত ঘেৰা দিছো এতিয়া 6 আৰু 4 ৰ ভিতৰত সৰু সংখ্যা কোনটো হ'ব পাৰে বাৰু হয় এই 4 সংখ্যাটো সৰু 3 আৰু 7 ৰ মাজত সৰু সংখ্যা কোনটো হ'ব 3 সংখ্যাটো সৰু হ'ব তোমালোকে পাৰিছাই দেখোন এতিয়া এই তিনটা সংখ্যা চাও আহা 6 7 আৰু 3 ৰ ভিতৰত সকলোতকৈ সৰু কোনটো হ'ব 3 আৰু সেয়ে এই 3 টোত ঘেৰা দিয়া আছে ইয়াৰ পিছত আমি এই সংখ্যা কেইটাৰ মাজত 3 নম্বৰ সংখ্যাটো সেই সংখ্যাটোত ঘেৰা দিব লাগে এই তিনটা সংখ্যাৰ ভিতৰত এতিয়া চাওচোন আহা 7 8 9 ৰ ভিতৰত সৰু সংখ্যা কোনটো হ'ব 7 হ'ব 7ত আমি ঘেৰা দিছো এতিয়া
8 7 3 ৰ ভিতৰ সকলোতকৈ সৰু সংখ্যা কোনটো হ'ব হয় ঠিকই ধৰিছা 3 হ'ব আৰু ইয়াৰ পিছৰ সংখ্যা কেইটা চাও আহা 5 4 8 ইয়াৰ ভিতৰ আটাইতকৈ সৰু সংখ্যা কোনটো হ'ব পাৰে বাৰু হয় এয়া 4 সংখ্যাটো আৰু সেই আমি 4 সংখ্যাটোত কি কৰিছো ঘেৰা দিছো ইয়াৰ পিছত আৰু এখন ছবি চাও আহা এই ছবিত কিন্তু আমি কি দেখা পাইছো চোৱাচোন এই অকনিহতে দৌৰি আছে তাৰ মানে তেওঁলোকে কি কৰিছে দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে ইয়াতে এটা প্ৰশ্ন দিছে চাওচোন আহা দৌৰ প্ৰতিযোগিতাত অংশ লোৱা ছাত্ৰ-ছাত্ৰীসকলক চাও আহাচোন এই ল'ৰা ছোৱালীখিনিয়ে কি কৰিছে দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে এতিয়া এই দৌৰ প্ৰতিযোগিতাত কোন আগত গৈছে কোন পিছত গৈছে চাওচোন আহা ইয়াতে লিখা আছে প্ৰথম মানে একম তাৰ মানে প্ৰথম কোন হৈছে ল'ৰাজন এইজনী ছাত্ৰী হৈছে দ্বিতীয় আৰু এইজনী তৃতীয় চতুৰ্থ আৰু পঞ্চম হেনেকৈ এই কথাখিনি আমি ইয়াৰ পৰা বুজি পাম চোৱাচোন একম মানে প্ৰথম দুই মানে দ্বিতীয় তিনি মানে তৃতীয় চতুৰ্থ মানে এয়া চতুৰ্থ পাঁচ মানে পঞ্চম ষষ্ঠ মানে ষষ্ঠ সাতম মানে সপ্তম আঠম অষ্টম নম নৱম আৰু দশম দশম আৰু এইটোকে এই যে প্ৰথমটোক একেবাৰে ছুটিকৈ একম বুলি লিখে দ্বিতীয়টোক ছুটিকৈ দুইয় বুলি লিখে তৃতীয়টোক ছুটিকৈ তিনিয় বুলি কয় আৰু চতুৰ্থ স্থানত যি থাকিব চতুৰ্থ যিটো হ'ব হেতুক চাৰিৰ ঠ বুলি পেলাই লিখে আৰু পঞ্চম যেনেকৈ থাকে তাক পাঁচ ম বুলি লিখে গতিকে এইটো আৰু সহজ পদ্ধতিৰে চাও আহাচোন ইয়াতে চোৱাচোন ৰং কৰিবলৈ কৈছে ইয়াতে কৈছে ৰং কৰো আহা এতিয়া ৰং কত কৰিব লাগে চাওচোন আহা ইয়াতে কৈছে বাছখনৰ পিছফালৰ পৰা তিনিয় মানে তৃতীয় স্থানত থকা খিৰিকীখনত নীলা ৰং কৰো আহা এতিয়া এইখন এখন বাছখনৰ কি কৈছে পিছফালৰ পৰা এতিয়া বাছখনৰ পিছফাল কোনটো হ'ব পাৰে বাৰু এইফালে দেখিছানে এই চালকজন আছে আৰু বাছখন এইফালে গৈ আছে তাৰ মানে বাছখনৰ পিছফালটো হ'ব এইফালে আৰু এইফালে ইয়াত কৈছে পিছফালৰ পৰা তৃতীয় স্থানত এতিয়া তৃতীয় স্থান কোনটো হ'ব খিৰিকীখন এক প্ৰথম তৃতীয় তৃতীয় স্থান এই খিৰিকীখনত আমি কি ৰং কৰিব লাগে নীলা ৰং কৰিব লাগে চাওচোন আমি নীলা ৰং কৰিছো এইয়া চোৱা তৃতীয় স্থানত আমি নীলা ৰং কৰিছো প্ৰথম তৃতীয় তৃতীয় স্থানত আমি কি ৰং কৰিলো নীলা ৰং কৰিলো ইয়াৰ পিছত চাও আহা ইয়াতে কৈছে খালৰ চালকজনৰ পিছৰ পৰা চতুৰ্থ স্থানত থকা খিৰিকীখন ৰঙা ৰং কৰা এতিয়া চালকজন ইয়াতে চালকজন কোনজন এইয়া চালকজন ইয়াত বহি আছে চালকজনৰ পিছফালৰ পৰা কৈছে পিছফালৰ পৰা আমি ইয়াৰ পৰা গণনা কৰিম প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ এয়া চতুৰ্থ আৰু চতুৰ্থ খিৰিকীখনত কি ৰং কৰিবলৈ কৈছে ৰঙা ৰং কৰিবলৈ কৈছে গতিকে এই খিৰিকীখনত আমি কি ৰং কৰিম ৰঙা ৰং এইয়া চোৱাচোন মই ৰঙা ৰং কৰিলো প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ খিৰিকীখনত আমি কি ৰং কৰিলো ৰঙা ৰং কৰিলো এতিয়া বুজি পাইছা নিশ্চয় প্ৰথম দ্বিতীয় তৃতীয়খনত আমি নীলা ৰং কৰিছিলো আৰু চালকজনৰ পিছফালৰ পৰা প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থখনত আমি কি ৰং কৰিলো ৰঙা ৰং কৰিলো ইয়াৰ পিছত চাও আহা ইয়াতে কৈছে বলটোৰ পৰা প্ৰথম আৰু চতুৰ্থ স্থানত থকা শিশু দুজনক ঘেৰ দিও আহা এতিয়া বল আমি দেখা পাইছোনে এই বলটোৰ পৰা আমি প্ৰথম স্থানত থকা ছাত্ৰজন কোনজন হ'ব বাৰু প্ৰথম এয়া বলটোৰ পৰা একেবাৰে কাষত আছে এইজন হ'ব প্ৰথম আৰু প্ৰথমত আমি ঘেৰ দিব লাগে এয়া চোৱাচোন আমি ঘেৰ দিলো আৰু কৈছে চতুৰ্থ স্থানত থকা ছাত্ৰজন স্থানত কোনজন আছে বাৰু ইয়াৰ পৰা গণনা কৰিম প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ আৰু এই চতুৰ্থ ছাত্ৰজনক আমি কি কৰিম ঘেৰা দিম এয়া চোৱা আমি চতুৰ্থ ছাত্ৰজনক আমি ঘেৰা দিছো বুজি পাইছা নিশ্চয় এতিয়া ইয়াত চোৱা
গাজৰ দেখা পাইছো ইয়াতে কৈছে বাওঁফালৰ পৰা প্ৰথম 5টা গাজৰত কমলা ৰং কৰা এতিয়া বাওঁফাল কোনটো হ'ব পাৰে বাৰু আমি এনেকৈ থিয় হৈছো আৰু মোৰ এইফাল হৈছে সোঁফাল আৰু এয়া হৈছে মোৰ বাওঁহাত আৰু গতিকে আমি এইফালৰ পৰা গণনা কৰিম প্ৰথম 5টা 1 2 3 4 5 5টা গাজৰত আমি কি ৰং কৰিম কমলা ৰং এয়া আমি কমলা ৰং কৰিব লাগিব আৰু কৈছে সোঁফালৰ পৰা দুটা গাজৰত এতিয়া এইফাল সোঁফালৰ পৰা আমি দুটা গাজৰত কৰিম 1 আৰু 2 আমি দুটা গাজৰত কি ৰং কৰিম হালধীয়া ৰং কৰিম এয়া চোৱাচোন মই কৰি দেখাইছো বাওঁফালৰ পৰা 5টা গাজৰত 1 2 3 4 5 5টা গাজৰত আমি কি ৰং কৰিলো কমলা ৰং কৰিলো আৰু সোঁফালৰ পৰা দুটা গাজৰত হালধীয়া ৰং কৰিলো 1 আৰু 2 দুটা গাজৰত আমি হালধীয়া ৰং কৰিলো ইয়াৰ পিছত চাওঁচোন আহা আমাক কি কৰিবলৈ দিছে নো কি দেখা পাইছো বাৰু আমি কাপ আৰু কি দেখা পাইছো প্লেট দেখা পাইছো ইয়াতে কৈছে কাপ আৰু প্লেট স্থানি মিলাও আহা আৰু কাপ আৰু প্লেটৰ কোনবিধ বেছি আছে ঘেৰ দিও আহা এতিয়া ইয়াতে আমি কাপ আৰু প্লেট মিলাব লাগে এইয়া চোৱাচোন এটা দিয়াই আছে এনেকৈ আমি কাপ আৰু প্লেট মিলাব লাগে আমি এইটো কাপ ইয়াৰ লগত মিলালো এইটো কাপ আমি ইয়াৰ লগত মিলালো এইটো কাপ আমি এইখন প্লেটৰ লগত মিলালো তাৰ মানে আমাৰ এখন প্লেট বেছি আছে দেখিছানে আৰু বেছি আছে কাৰণে আমি কি কৰিব লাগিব ঘেৰ দিব লাগিব ইয়াতে ঘেৰা দিবৰ কাৰণে কৈছে গতিকে আমি বেছি থকা প্লেটখনত আমি কি কৰিলো ঘেৰ দিলো ইয়াৰ পিছত চোৱা তলা আৰু চাবি আস্তানি মিলাও আহা আৰু তলা বা চাবিৰ কোনবিধ বেছি আছে ঘেৰা দিও আহা এতিয়া এই তলা আৰু চাবি মিলাব লাগে আৰু কোনবিধ বেছি আছে বাৰু চাওঁচোন আহা এয়া আমি তলাটো এই চাবিৰ লগত মিলালো এই তলাটো ইয়াত মিলালো এই তলাটো ইয়াত মিলালো আৰু এই তলাটো এই চাবিৰ লগত মিলালো তাৰ মানে এটা তলা থাকি গ'ল আৰু এই তলাটোত আমি কি কৰিব লাগে ঘেৰা দিব লাগে তাৰ মানে আমাৰ তলা বেছিকে আছে ইয়াৰ পিছত চাওঁচোন ইয়াত কি কৈছে 1ৰ পৰা 9ৰ ভিতৰত হেৰুৱা সংখ্যাটো বিচাৰি লিখো আহা ইয়াতে এতিয়া চোৱাচোন এইখন জালত কিবা এটা খালি হৈ আছে এই জায়গাটো আমাৰ খালি হৈ আছে এতিয়া ইয়াত কি বহিব চাওঁচোন আহা ইয়াতে কি সংখ্যা নাই বাৰু আমি 1ৰ পৰা গণনা কৰো আহা 1টো আছে 2টো আছে 3 আছে 4 আছে 5টো আছে নে দেখা পাইছানে নাই 5টো 6ও আছে 7ও আছে 8ও আছে 9ও আছে তাৰ মানে আমাৰ ইয়াত কি নাই 5 নাই গতিকে আমি 5 সংখ্যাটো নথকা সংখ্যাটো আমি ইয়াত লিখিম ইয়াত তেনেকৈ একেই হ'ব ইয়াতো কি হৈছে কিবা এটা সংখ্যা নাই আৰু এই সংখ্যাটো আমি এই খালি ঠাইখনত লিখিব লাগে এতিয়া চাওঁচোন ইয়াত কি সংখ্যা নাই ইয়াতে 1ও আছে 2 আছে 3ও আছে 4 আছে 5 আছে 6 আছে 7 আছে আৰু 9 আছে তাৰ মানে আমাৰ কি নাই হয় 8 নাই 8 সংখ্যাটো নাই এতিয়া এই 8 সংখ্যাটো আমি ক'ত লিখিম এই খালি ঠাইখনত লিখিম ইয়াৰ পিছত চাও ইয়াতে আমি ভাবি ক'ব লাগে এতিয়া এই ল'ৰাটোৱে কি ভাবিছে বাৰু ইয়াত কৈছে ডাঙৰ পৰুৱাটোৰ আগত দুটা পৰুৱা এতিয়া ডাঙৰ পৰুৱা কোনটো হ'ব বাৰু হয় এইটো পৰুৱা হৈছে আমাৰ ডাঙৰ পৰুৱা ডাঙৰ পৰুৱাটোৰ আগত দুটা পৰুৱা এটা দুটা পৰুৱা আৰু ডাঙৰ পৰুৱাটোৰ পিছত দুটা পৰুৱা এতিয়া ডাঙৰ পৰুৱাটোৰ পিছতো আছে দুটা পৰুৱা এটা দুটা আগতো পৰুৱা পিছতো পৰুৱা আগতো পৰুৱা পিছতো পৰুৱা গতিকে মুঠতে কিমানটা পৰুৱা হ'ব গণনা কৰোচোন আহা কিমানটা হ'ব বাৰু এটা পৰুৱা দুটা পৰুৱা তিনটা পৰুৱা চাৰিটা পৰুৱা আৰু পাঁচটা পৰুৱা কিমানটা পৰুৱা হ'ল পাঁচটা পৰুৱা হ'ল পাৰিছাই দেখোন এতিয়া অকনিহত আমি কিছুমান প্ৰশ্নৰ উত্তৰ কৰিম চাওচোন আহা এই প্ৰশ্নটোত কি কৈছেনো ইয়াতে কৈছে
তৃতীয় স্থানত থকা ভেকুলীটো ঘেৰ দিয়া এতিয়া ভেকুলী আমি দেখা পাইছো এতিয়া তৃতীয় স্থানত থকা ভেকুলীটোক ঘেৰ দিব লাগে এতিয়া আমি এই ফালৰ পৰাই গণনা কৰোছো না প্ৰথম দ্বিতীয় তৃতীয় এতিয়া ইয়াৰ পৰা তৃতীয় স্থানত থকা ভেকুলীটোক আমি ঘেৰ দিব লাগে এইয়া চোৱাচোন আমি ঘেৰ দিলো এতিয়া এই ফালৰ পৰাও যদি আমি কৰো তেতিয়া আমি তৃতীয় স্থানত এটা ভেকুলীকে আমি ঘেৰ দিব পাৰিম এইয়া চোৱাচোন প্ৰথম দ্বিতীয় তৃতীয় এই ফালৰ পৰাও তৃতীয় স্থানত থকা ভেকুলী এইটোৱে হ'ব আৰু এই ফালৰ পৰাও যদি কৰো তৃতীয় স্থানত থকা ভেকুলী একেটাই হ'ব ইয়াৰ পিছত কি দেখা পালো বাৰু বান্দৰ দেখা পাইছো লগতে কলো দেখা পাইছো এতিয়া ইয়াত কৈছে আচ টানি মিলোৱা আৰু কোনবিধ বেছিকৈ আছে কোৱা এতিয়া বান্দৰৰ লগত কলবোৰ মিলাব লাগে কোনটো বান্দৰে কোনখিনি কল খাব বাৰু চাওঁচোন আহা মিলাই এই বান্দৰটোক মই এই কলখিনি দিলো আৰু এই বান্দৰক এই কলখিনি এই বান্দৰক দিলো এই কল এই বান্দৰক দিলো এই কল আৰু এই বান্দৰকো এই কলখিনি দিলো তাৰ মানে আমাৰ ওচৰত আৰু বহুত কল থাকি গ'ল এতিয়া এই যে থাকি গ'ল কল এইয়া আমি কি কৰিম ঘেৰা দিম তাৰ মানে আমাৰ কল বেছিকৈ আছে বান্দৰ কমকৈ আছে এতিয়া ছাত্ৰ ছাত্ৰীসকল এই চাৰিটা অংশলৈ যিখিনি শিকালো সেই সকলোখিনি হয়তো তোমালোকৰ মনত ৰৈছে আৰু তোমালোকে সকলোৱে বুজিও পাইছা গতিকে এই দ্বিতীয় অধ্যায়টো তোমালোকৰ মই ইমানতে অন্ত পেলাইছো পৰৱৰ্তী অধ্যায়লৈ আকৌ তোমালোকৰ ওচৰত হাজিৰ হ'ম আজিৰ কাৰণে আহো নমস্কাৰ